এবার কামরূপ মহানগর জেলার নারায়ণ চন্দ্র দাস কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার কামরূপ মহানগর জেলার রৌদ্রমণি বড় কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার কামরূপ মহানগর জেলার রাজীব পুত্রপাড়া কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার ডিব্রুগড় জেলার পলা বাঁকারিয়ালা কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার ডিব্রুগড় জেলার বাবলুমোড়া কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার তিনসুকিয়া জেলার তরুণ কর্মী কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার সরাইল জেলার হিরো গাহনা কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার গোলাঘাট জেলার রাজীব জেঠি কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার ওদালগুড়ি জেলার মৃদু বারো কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার ধেমাজি জেলার পঙ্কজ বড় কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার বাক্সা জেলার অনাথ উজিরা কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার ডিমাহাসাও জেলার সোসাইটি মনীষা কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার পশ্চিম কার্বিআংলং জেলার অজানিকা তেরোটি কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার গোলাঘাট জেলার রাজেশ বসুমতারি কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার নলবাড়ি জেলার পদ্মা রামসিয়ারি কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার ফরিদপুর জেলার বিদিতা বসুমতারি কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার টিয়খাগড় জেলার মহিবাড়ি কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার বজানি জেলার রবিন হাসান কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার মরিগাঁও জেলার বিকাশ হাসান কাকারিয়া এগুলো অনুরোধ জানাইছে। ধন্যবাদ। এবার নলবাড়ি জেলার টিকেন্দ্র মালার কাকারিয়া এগুলো অনুরোধ জানাইছে।
ধন্যবাদ মহাশয়। মঞ্চত অনুদান প্ৰদান পৰ্ব ইমানতে অন্ত পৰিল। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অহা যোৱাত কিবা কষ্ট হৈছে নেকি? আমাৰতো অলপ কষ্ট হৈছে, কাৰো কষ্ট হোৱা নাই, একদম সঁচাকে নে? ঠিক আছে। আজি সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমাৰ মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্ষা গৌৰা বৰ্মা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ৰমেশ পেগু ডাঙৰীয়া, অশোক সিংহা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, নন্দিতা গাৰুচা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা ডাঙৰীয়া, সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, কামাখ্যা প্ৰসাদ আছা ডাঙৰীয়া, অমৰ সিং কিছু ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, সভাত উপস্থিত সন্মানীয় বিধায়ক বিধায়িকাসকল আৰু অসমৰ আটাইকেইখন জিলাৰ পৰা আহি এই সভাত উপস্থিত হোৱা সন্মানীয় যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা বছৰ 23 ছেপ্টেম্বৰ তাৰিখে আমি অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ মনত আছে 2021 চনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰদলে যেতিয়া নিৰ্বাচনৰ মাজলৈ আমি গৈছিলোঁ, তেতিয়া অসমৰ ৰাইজক আমি দুটা প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি আমি নিয়োগ কৰিম আৰু দ্বিতীয়তে 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম। আজি আপোনালোকে দেখা পাইছে যে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছোঁ। যোৱা কেইটামান দিনত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষী নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে। আজি অসমৰ 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তি কোনেও এটকা নোপোৱাকৈ নিযুক্তি হ'ব। তেনেকুৱা এটি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে। আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল, কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰি টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া, ভোজ দিয়াৰ পৰিমাণ
1 কোটি টকালৈকে বৃদ্ধি পাইছে। কংগ্ৰেছৰ দিনত APSC এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে তাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকৈ টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাড়ী কৰ্মী, আশা কৰ্মী নিযুক্তি দিবৰ বাবে ধনৰ লেনদেন হৈছিল। আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছোঁ। কংগ্ৰেছৰ দিনত থকা পংকিলতা আঁতৰাই আজি আমি স্বচ্ছতা এটা নতুন দিগন্তলৈ গতি কৰিছোঁ। কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে, আমি কৈছোঁ ঘৰলৈকে লৈ যাওঁ। কোনোবাই কৈছে যে আমাক OMR চিটখন চাব দিব লাগে, আমি কৈছোঁ সেইখনো লৈ যাওঁ। কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনচাৰ কিন্তু ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছোঁ, আমি কৈছোঁ সেইটো চাই লওক। স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছোঁ। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে। ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্তিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে। মই 3 বছৰ আগতে এই খেলপথাৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ, তেতিয়া মই ৰাইজক এটাই আহ্বান জনাইছিলোঁ যে আমাক এটা আন্দোলন বিবৰ্তিত পৰিৱেশ দিয়ক, আমি অসমত এক নতুন দিগন্তলৈ লৈ যাম। আজি আপোনালোকে দেখিছে ৰাজহুৱা খণ্ডত নিযুক্তি হওক, অসমত উদ্যোগীকৰণৰ বাতাবৰণ হওক বা আত্মনিৰ্ভৰ অসমৰ ফালে এক নতুন যাত্ৰা, খোলখেলীয়া যাত্ৰা আমি আটাইবিলাকতে আজি সফল হ'ব পাৰিছোঁ। মই নিজে গম পোৱা নাছিলোঁ যে আমি কিমান সফল হৈছোঁ। যোৱা পৰহি দিনাখন অসমৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি আনিছিলোঁ। ময়ো গম পোৱা নাছিলোঁ যে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী আমি অসমত আনিছিলোঁ। কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল, তেতিয়া মই বুজি পালোঁ যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যটো আজি অসমৰ সফলতা ঈৰ্ষান্বিত হ'বলগীয়া হৈছে। তাতকৈ মোৰ জীৱনৰ কাম ডাঙৰ প্ৰাপ্তি আৰু একোৱে হ'ব নোৱাৰে আত্মবিশ্বাস। আজি আমি ইমান দিনে অভিযোগ কৰিছিলোঁ যে কৰ্ণাটকৰ উদ্যোগীকৰণ হৈছে, অসমত কিয় উদ্যোগীকৰণ হোৱা নাই। আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে, কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই। তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আৰু কোনেও দিব নোৱাৰে, যি ডাঙৰ প্ৰমাণ পত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল, কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল। শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যেতিয়া অসমৰ আন ৰাজ্যবিলাকত গৈ কওঁ যে আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছোঁ যে ল'ৰা ছোৱালী আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দি কোনো মৰ্টগেজ নলওঁ, কোনো কাগজ নলওঁ আৰু আমাক 1 লাখ টকা ঘূৰাই দিব। কেতিয়া? 3 বছৰ তেওঁলোকে গেপ দিব। আজি যদি মোৰ 2 লাখ টকা সম্পূৰ্ণ হয়, মই 3 বছৰ এই 1 লাখ টকাটো ঘূৰাই দিব নালাগে আৰু তাৰ পিছত আমি পৰৱৰ্তী 5 বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেণ্টৰ জৰিয়তে আমি উভতাই দিম। 1 লাখ টকা আমি উভতাই দিব নালাগে আৰু বাকী 1 লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰি 8 বছৰ পিছত মই এতিয়া যেনেকে এনেকুৱা ধৰণৰ
কথা কওঁ তেতিয়া মানুহে আন চৰকাৰসমূহ আঁচনি হয়, ৰাইজ আঁচনি হয়। যোৱাকালি মই হাৰিয়ানাত আছিলোঁ, মই এই আঁচনিৰ বিষয়ে কৈছিলোঁ আৰু ৰাইজক মই কৈ আহিছিলোঁ যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব। অহাকালি 11টা বজাত আমি প্ৰথম 25,000 ল'ৰা ছোৱালী এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম। বহুতে মোক বিশ্বাস কৰা নাছিলে, বেংকত যাব নালাগে বোলে, নালাগে কোনো কাগজো দিব নালাগে বোলে, নালাগে মৰ্টগেজো দিব নালাগে বোলে, নালাগে বোলে, টকাখিনি যদি ঘূৰাই নিদিয়ে। মই কৈছিলোঁ যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকক আমি কেনেকৈ কৰিবলৈ পাৰিম, কেনেকৈ পাৰিম। আজি হাৰিয়ানা বহুত লোকে এই ফাংচন লাইভ চাই আছে। মোক কৈছিলে যে আপুনি সঁচা কৈছে নে কি কৈছে, কালি আমি চাম। মই বোলো আপোনালোকে চাই থাকিব। অৰ্থাৎ আজি অসমক লৈ ভাৰতৰ চুকে কোণে আমি আজি গৌৰৱ কৰিব পাৰোঁ যে আমি এখন নতুন অসমৰ ফালে আজি আমি ধাৱমান হৈছোঁ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে, মাত্ৰ 3টা কথা মই ক'ব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম। আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব। দ্বিতীয়তে, এই মাহৰ ভিতৰতে আপোনালোকক আমি 3 দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম। ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা ঘূৰাই দিম। অৰ্থাৎ আজি আমি 30 অক্টোবৰৰ কথা কৈ আছোঁ আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকাকৈ আৰু জমা হ'ব। 3দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আণ্ডাৰটেকিং এখন সৰু চহী কৰাব খুজিছোঁ, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তি পত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই 2টা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি এজন আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছোঁ। তেওঁ কোৱা হ'ব CM ট্ৰিপল ফেলো। অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু 1 বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছোঁ। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে
আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আমি ৭৫,০০০ হিতাধিকাৰী আমি অতি সোনকালে এই ঘৰ আমি মুকলি কৰি দিব পাৰোঁ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য ২ লাখ ল'ৰা ছোৱালী আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু ১ লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছোঁ। অৰ্থাৎ সৰ্বমুঠ ২ লাখ ল'ৰা ছোৱালী আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব ৰবি বৰা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা ২ মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছোঁ। মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা ২০ লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা ২ লাখ টকাৰ সৎ ব্যৱহাৰ, এটা চিভিল স্ক'ৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন, এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম। আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে ২ লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা ২ লাখ টকা ঠিক হৈ যাব নালাগে। তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা ২০ লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে ২ লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য, সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই ১ লাখ ল'ৰা ছোৱালী আজিৰ ২৫,০০০, পৰৱৰ্তী দিনৰ ৭৫,০০০ আৰু তাৰপিছত ১ লাখ, এই ২ লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে ২৯,০০০ কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ ৩১ মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ, যোৱা বছৰটোত বেংকে ৩৭,০০০ কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম এই টকাখিনি
আপোনালোকে সৎ ব্যৱহাৰ কৰক, আপোনালোকক আমি সহায় কৰিম।